আশাৰে ক্ৰেঙনি বন্ধন দৰিদ্ৰৰ মুখৰ এমুকুৱা হাঁহি বন্ধন বন্ধনে দেখুৱাইছে স্বাৱলম্বিতাৰ অন্য এক পথ জীৱন জীয়াৰ এক মন্ত্ৰ হৈ পৰিছে বন্ধন বৰ্তমান সময়ত নিবনুৱাৰ বাবে স্বাৱলম্বিতাৰ এক থল হৈ পৰিছে বন্ধন বেংক সংস্থাপনৰ অভাৱত থকা নিবনুৱাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিছে বন্ধন বেংকে তাৰে উৎকৃষ্ট উদাহৰণ লখিমপুৰ জিলাৰ পানীগাঁৱৰ আজমিনা ৰীতামণি বন্ধনৰ জৰিয়তে সফলতাৰ দেউনা চুবলৈ সক্ষম হৈছে দুয়োগৰাকীয়ে $4,000 টকাৰ লোন লৈ দোকান আৰম্ভ কৰা ৰীতামণি এতিয়া এগৰাকী সফল ব্যৱসায়ী নিজৰ দোকানখনক লৈ যথেষ্ট সুখী ৰীতামণি চাংমাই আমাৰ সাংবাদিকৰ সন্মুখত বন্ধনক ধন্যবাদ জ্ঞাপন কৰিলে ৰীতামণিয়ে ভৱিষ্যতে দোকান ডাঙৰ কৰাৰো মন ৰীতামণিৰ নামটো ৰীতামণি চাংমাই আমি বন্ধন বেংকৰ পৰা পইচা লৈছিলোঁ প্ৰথম লৈছিলোঁ 40,000 টকা তাৰপিছত দোকানখন আৰম্ভণি কৰোঁতে 40,000 টকা লৈছিলোঁ তাৰপাছত ল'লোঁ 1 বছৰ হৈ গ'ল 1 বছৰ ধাৰ মৰাৰ পাছত আকৌ ল'লোঁ 17,000 লোৱাৰ পাছত আমাৰ আকৌ দোকান এইবিলাক বহল হোৱা দেখি বা হেৰিটো ভাল দেখি আকৌ 1 লাখ টকা কৰি দিলে ভাল পাইছোঁ বন্ধন বেংকক ধন্যবাদ জনাইছোঁ আৰু কোনোবাই যদি ল'ব বিচাৰে পাৰিব আনহাতে লখিমপুৰ জিলাৰ পানীগাঁও বন্ধন বেংকৰ অন্তৰ্গত ফুকনহাটত বন্ধন বেংকৰ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল আজমিনা বেগমে প্ৰথমে বন্ধন বেংকৰ পৰা ঋণ লৈ গৰু কিনি আৰম্ভ কৰিছিল স্বাৱলম্বিতাৰ যাত্ৰা পুনৰ বন্ধন বেংকৰ ঋণ লৈ আজমিনাই এখন হোটেল খুলিলে ফুকনহাট চকত ভৱিষ্যতে চহৰতো এখন দোকান খোলাৰ সপোন আজমিনাৰ সঁচাকৈ ৰীতামণি আজমিনাহঁতৰ সপোনক পূৰ্ণাংগ ৰূপ দিছে বন্ধনে মোৰ নাম আজমিনা বেগম প্ৰথমতে 30,000 তাৰপৰা 50,000 তাৰপৰা 80,000 তাৰপৰা 1.5 লাখ টকা দিলে আমি গৰু ল'লোঁ জাৰ্চি গৰু এজনীৰ পৰা এতিয়া 3জনী হ'ল তাৰপৰা এতিয়া হোটেল খুলিলোঁ হোটেলখন ডাঙৰ কৰিম বুলি ভাবিছোঁ ইয়াতকৈ আৰু টাউনলৈ লৈ যাম বুলি ভাবিছোঁ টাউনতো খুলিম এখন হোটেল যিবিলাকে ভাবি আছে বন্ধন বেংকৰ পইচা ল'ম বুলি যাওক যোগাযোগ কৰকে ছাৰহঁতৰ লগত বহুত সুবিধা দিয়ে ছাৰহঁতে যেনেকৈ বিচাৰোঁ তেনেকৈ দিয়ে বেছি দিন নৰখায় সপ্তাহত পইচা দি দিয়ে আৰু তেনেকৈ আপোনালোকে কামত লগাব পাৰিব খটাব পাৰিব আমাৰ এয়া এতিয়া গৰুৰ পৰা এতিয়া আমাৰ দোকান হ'ল দোকানৰ পৰা এতিয়া আমি টাউনলৈ যাম টাউনতো আমি দোকান ল'ম ভাল দোকান এখন দিম বুলি ভাবিছোঁ লখিমপুৰৰ পৰা ইছৰাকুল হুছেইনৰ ৰিপৰ্টাৰ এনি